প্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ বংশধৰসকলে আমাৰ জনজাতিকৰণৰ দাবীত যি প্ৰতিবাদ সাব্যস্ত কৰি আছে, আমিও তেওঁলোকৰ লগত সহযোগী হিচাপে আজি মাঘেৰিটাত সমূহ বংশধৰসকল লগ লাগি আজি আমি জনজাতিকৰণৰ দাবীত স্বায়ত্তশাসনৰ দাবীত আমি প্ৰতিবাদী সমদল কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। আমি প্ৰথমতে ডাবল ইঞ্জিন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যি মিছলীয়া প্ৰতিশ্ৰুতি আমাৰ যোৱাবাৰ দুবাৰকৈ গাঁতি দখল কৰিলে আমাক জনজাতি প্ৰমাণ মৰ্যাদা দিম বুলি, কিন্তু আজি পৰ্যন্ত তেওঁলোকে নিদিলে। আমি পুনৰবাৰ সকীয়াই দিছোঁ, অহা ২৬ৰ ইলেকশ্যনৰ আগে আগে যদি আমি জনজাতি মৰ্যাদা নাপাওঁ তেতিয়াহ'লে আমি এই ডাবল ইঞ্জিন চৰকাৰক আমি ভোট নিদিওঁ। আমি এটা সিদ্ধান্ত লৈছোঁ, টাই আহোম বংশধৰসকলে লগতে ৬ জনগোষ্ঠীয়ে তেওঁলোকক আমি এবাৰ ইয়াৰ পৰা আমি অসমৰ পৰা বিদায় দিবলৈ প্ৰস্তুত আছোঁ। আৰু আমি আশা ৰাখিছোঁ এইবাৰ ২৬ চনৰ ভিতৰত আমাক জনজাতি দিব। আমি আৰু হাত জোৰ নকৰোঁ, আমি কাঢ়ি ল'ম, নহ'লে আমি আমাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকক আমাৰ গাদীৰ পৰা ভৰাই দিম। ধন্যবাদ। জনজাতিকৰণ আমাৰ কাম্য, জনজাতি আমাৰ জন্মস্বত্ব অধিকাৰ, গতিকে এই অধিকাৰ আমাক দিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ। লগতে যদিহে তেওঁ আমাৰ দাবী পূৰণ নকৰে, অহা ইলেকশ্যনৰ আগে আগেই অহা ইলেকশ্যনত তেওঁক বিদায় দিবলৈ আমি ৰেডি হৈ থাকোঁ। লগতে আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ, এই খাকলাৰী আদিত্য খাকলাৰী নে বাগলাৰী তাৰ নাম নাজানো, তাক মই এই বিষয়ত মাত মাতিবলৈ বন্ধ কৰি দিছোঁ। সি অসমৰ হৰ্তা কৰ্তা নিয়ন্তা ভাগ্য বিধাতা নহয়। আমি এই বিষয়ত মাত নামাতিবলৈ সকীয়াই দিছোঁ, আৰু যদিহে এই বিষয়ত তেওঁ মাত মাতে তেনেহ'লে আহোমৰ চবতকৈ ভয়ংকৰ শাস্তি নোচোজা উল্লত তাক দিবলৈ বাধ্য হ'ম। সকলো আহোম আমি একত্ৰিত হৈ পেলাই আমি প্ৰথমতে আমি ক'ব বিচাৰিছোঁ, এইখন চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এইখন মিছলীয়া চৰকাৰ, মিছলীয়া প্ৰতিশ্ৰুতি। 2014 চনৰ আগতে আমাক কৈছিলে, আমাক কথা দিছিলে তেওঁলোকে যে আমি চৰকাৰৰ গাদীত অহাৰ লগে লগে আপোনালোকৰ জনজাতিকৰণ কৰিম। সকলো ফুটুকাৰ ফেন হ'ল, আমাক জনজাতিকৰণ এতিয়ালৈকে নকৰিলে। আৰু আমি গোটেই আহোম সমাজে এবাৰ আমি সকলোৱে ওলাই আহিছোঁ। অসমত যেনেকৈ চব সদৌ অসমতে যেনেকৈ সকলোৰে আহোমৰ সহযোগত যিদৰে জোৰ সমদল হৈছে, ঠিক সেইদৰে আজিও আমি এই মাঘেৰিটাত আমি জোৰ সমদল কৰিবলৈ গৈ আছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ। অতি সোনকালে যদি আমাৰ আহোমসকলক জনজাতিকৰণ নিদিয়ে আৰু স্বায়ত্তশাসন প্ৰদান নকৰে, ইয়াতকৈ জংগী আন্দোলন সৃষ্টি হ'ব। আৰু আমি আৰু এবাৰ কৈছোঁ, আমি ভোট বৰ্জন কৰিম। নো ST নো ভোট।